আমি সকলোৱে জীৱনত কিবা নহয় কিবা ভুল কৰোঁ আৰু এই ভুলবোৰৰ পৰা আমি গ্ৰেজুৱেলি শিকি যাওঁ আৰু ইয়াৰ পিছত আমি ভুল নকৰোঁ। কিন্তু কিছুমান এনেকুৱা মানুহ আছে যাক শুধৰণি কৰাবই নোৱাৰি, সিহঁতে ভুল সদায় কৰিবই। যিবোৰ মানুহক কেতিয়াও শুধৰণি কৰাব নোৱাৰি সেইবোৰক কি বুলি কয় জানেনে? যদি নাজানে যাওঁ আহক ক্লাছৰুমলৈ। স্বাগতম জনাইছোঁ ই গহিবাত ৱৰ্ড অফ দ্য ডে ছেগমেণ্টলৈ। আজি আমি শিকিবলৈ ওলোৱা ৱৰ্ডটো হ'ল ইনকৰেজিবল। এই ৱৰ্ডটো কেনেকৈ বনিছে আমি এবাৰ চাওঁ আহক। ইয়াত প্ৰিফিক্স লগ হৈ আছে ইন, যাৰ অৰ্থ হৈছে নট বা অপজিট। ৰুট ৱৰ্ডটো হৈছে কৰেজ, যাৰ মিনিং হৈছে টু কাৰেক্ট, শুধৰণি কৰা। আৰু ইভিল মানেতো আপোনালোকে গমেই পায়, কেপেবল অফ। গতিকে এনেকুৱা এজন মানুহ বা এনেকুৱা এটা বস্তু যাক শুধৰণি কৰাৰ কোনো উপায় নাই, দ্যাট ইজ কল্ড ইনকৰেজিবল। ত' ইয়াৰ যদি আমি মিনিংটো সৰলকে চাওঁ তেতিয়াহ'লে এইটো হ'ব নট এবল টু বি কাৰেক্টেড অৰ ৰিফৰ্ম, যাক পুনৰ গঠনো কৰিব নোৱাৰি, শুধৰণিও কৰিব নোৱাৰি। আৰু যদি সেন্টেন্সত ব্যৱহাৰ কৰোঁ, সেন্টেন্সটো হ'ব এনেকুৱা, হি ইজ এন ইনকৰেজিবল অপটিমিষ্ট ন' মেটাৰ দ্য অডছ। আপোনালোকৰ যদি আজি আমাৰ ৱৰ্ডটো চাই ভাল লাগিল তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাব আৰু লগতে জনাব এনেকুৱা চিমিলাৰ আৰু কি ৱৰ্ডছ আপোনালোকে জানে।